Hello everyone, আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভালে আল্লাহ কৰাত আৰু আপোনালোকৰ দুৱাত। আৰু এতিয়া বাজিছে 10টালৈ 10 মিনিট আছে। আৰু আজি ভাবিছোঁ ঈদৰ কাৰণে মিঠাই বনাম। ঈদলৈ আৰু বহুত বেছি দিন নাই, আৰু 4 দিন আছে। আজি ঈদৰ মিঠাই বনাম, আৰু সেইকাৰণে দুপৰীয়াৰ কাৰণে মই ভাজি পাতি দিলোঁ। এইফালে জিকা আলু মাছ দি বনাইছোঁ, আৰু দাংবডি কাটি থৈছোঁ। ৰ'ব দেখাম বাৰু আপোনালোকক। সেইখিনি ভাজিম আৰু ভাতটো দেৰিকৈ পাতিম। মই অকলহে দুপৰীয়া ভাত খোৱা মানুহ। আবা আহিছিলে ৰাতিপুৱা গ'লগৈ, আৰু এতিয়া কাম বনবিলাক কৰি আজৰিয়ে হৈ গ'লোঁ প্ৰায়। বাকী কামবিলাক আম্মাই কৰিলে, ঘৰ চহৰা মেলা কামবিলাক। আৰু এতিয়া ভাবিছোঁ শাহু বোৱাৰী মিলি আমি আজি মিঠাই বনাম, ঈদৰ মিঠাই। আৰু কি বনাওঁ আপোনালোকো দেখাম। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ চাই ভাল পাব আৰু শেষলৈকে চাব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু আজি কাৰেণ্ট নাই, ৰাতিয়ে গ'ল। ৰাতি বহুত ডাঙৰ বতাহ ধুমুহা দিছিলে আৰু ইমান গাজনি মাৰিছিলে, বৰষুণ আহিছিলে। আৰু তেতিয়াই কাৰেণ্টটো গ'ল, এতিয়ালৈকে নাই। সেইকাৰণে অলপ আন্ধাৰ আহিছে। ইনভাৰ্টাৰো আমাৰ অফ হৈ গ'ল, গোটেই ৰাতি ফেন চলিলে। ৰ'ব এতিয়া কি বনাইছোঁ দেখাওঁ আপোনালোকক। এইফালে বনাইছোঁ জিকা আলু মাছ দি অকণমান জোল থৈ। বহুত বেছি বনোৱা নাই, অকণমান বনাইছোঁ। আম্মা আৰু মই অকলেহে দুপৰীয়া ভাত খোৱা মানুহ। আৰু এইফালে দাংবডি আলু কাটি থৈছোঁ, এইখিনি ভাজিম। এইফালে এতিয়া কটা নিমকি বনাব লৈছোঁ। কটা নিমকি বনাবলৈ পেলাই ময়দা লৈছোঁ, আৰু ইয়াত নিমখ দিয়া হ'ল। আৰু এতিয়া দিম ক'লা জিৰা, এতিয়া ইয়াত দিছোঁ ৰিফাইন, আৰু এতিয়া ভালদৰে এইখিনি মিক্স কৰি ল'ম। ৰিফাইনটো ইমানটো জোখত দিছোঁ যাতে ময়দাখিনি আমি এনেকৈ হাতেৰে মুঠি মাৰিব পাৰোঁ। এতিয়া ইয়াত দিছোঁ গৰম পানী, অলপ অলপকৈ দি সেইখিনি ভালদৰে মঠি ল'ম। ময়দাখিনি কোমলকৈ মঠি লোৱা হৈ গ'ল। এতিয়া এইখিনি অলপ টাইম ঢাকি থৈ দিম। তাৰপিছত কটা নিমকি আকাৰত কাটিম। ৰাতিপুৱা মই একো খোৱা হোৱাই নাছিলে, ৰাতিপুৱা চাহহে খাইছিলোঁ। এতিয়া ভাবিলোঁ ৰুটি খাই লওঁ, আৰু তাৰপিছতহে মিঠাই বনোৱা কামত লাগিম। আগে পেট পূজা কৰি লওঁ। খাই বৈ আজৰি হৈ এতিয়া কণী খজুৰ বনাব লৈছোঁ। আৰু কাটা নিমকিখিনি ময়দাখিনি তেনেকৈ মঠি থৈ দিছোঁ, সেইখিনি আম্মাই কাটি দিব মোক। আৰু এতিয়া এইফালে মই ডিম 3টা লৈছোঁ, 3টা ডিমৰ খজুৰ বনাম। আৰু এইফালে যিখিনি বস্তু লাগে আটাইখিনি উলিয়াই লৈছোঁ, আৰু সৰু বাতি এটা লৈছোঁ, সেই বাতিটোতে 3টা ডিম উলিয়াই লৈছোঁ। আৰু সেই বাতিটোত ডিম যিমানখিনি হৈছে সিমানটো জোখতে চেনি দিম। চেনি সেইটো জোখতকৈ অকণমান বেছিকৈ দিছোঁ। আৰু ডিম যিমানখিনি হৈছিলে সিমানটো জোখৰে ৰিফাইন দিম, দি গোটেইখিনি মিলাই ল'ম। দেখাম বাৰু আপোনালোকক কেনেকৈ বনাইছোঁ। মই সকলোৱে জানে, তথাপিও মই কেনেকৈ বনাইছোঁ সেয়াই আপোনালোকক দেখাইছোঁ। নিমকিও অলপ অলপ ডিজাইন আছেনে? আৰু 3টা ডিমত মই বেকিং পাউডাৰ দিছোঁ, সৰু চামুচেৰে আধা চামুচ। আৰু এই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। ডিম ৰিফাইন আৰু চেনিখিনি অলপ টাইম ভালদৰে ফেটি ল'লোঁ। আৰু এতিয়া ইয়াত দিছোঁ কেইটামান চফ, আৰু অলপ টাইম মিশ্ৰণটো ভালদৰে ফেটি তাতে ময়দা দিছোঁ। ময়দা নিজৰ আন্দাজমতে দিব লাগিব, যেইটা ডিম লৈছোঁ সেইটো আন্দাজমতে, যাতে ময়দাখিনিৰ লগত ডিমখিনি ধুনীয়াকৈ মঠিব পাৰোঁ অলপ টানকৈ। প্ৰথমত টাকৰকৈ দি মই এনেকৈ কৰি লৈছোঁ, যাতে প্ৰথমতে যদি সৰহকৈ দি দিওঁ তেন্তে বেছি টান হৈ যাব। সেইকাৰণে প্ৰথম অলপ অলপকৈ দি লৈছোঁ। মই খজুৰখিনি ঠিক কৰোঁ মানে এইফালে আম্মাই কাটা নিমকিখিনি কাটি দিছে মোক।
আৰু এইফালে মোৰ খেজুৰীৰ কাৰণে ময়দাখিনি মঠি লোৱা হৈ গ'ল আৰু ইমানটোতে ৰাখিব লাগিব, বহুত বেছি টান কৰিব নালাগে। আৰু এতিয়া মই খেজুৰী আকাৰ কৰি দি লৈছোঁ আৰু এনেকৈ কটাৰীখনে অকণমান ফুলৰ নিচিনাকৈ কাটি দিছোঁ, দেখিবলৈ ভাল লাগে। আৰু তেনেকৈ কৰি দিলে ধুনীয়াকৈ ভিতৰখন সিজি যায় আৰু মচমচীয়া হয়। মিঠাই বনাই থকাৰ মাজতে আমো খাই ল'লোঁ আমি। আৰু এইফালে আটাইখিনি হৈ গ'ল, এইফালে কটা নিমকি কটাও হৈ গ'ল আৰু এইফালে মোৰ খেজুৰিখিনি বনোৱাও হৈ গ'ল। এইখিনি এতিয়া ভাজিব লাগিব। আৰু এইফালে গেছত কেৰাহীত তেল গৰম হ'বলৈ পাতি দিয়া হ'ল আৰু এতিয়া এইখিনি ভাজিব আম্মাই। প্ৰথমত কটা নিমকিখিনি ভাজি লৈছে, তাৰপিছত খেজুৰিখিনি ভাজিব। কটা নিমকি ভজা হৈ গ'ল আমাৰ, খাবহে লাগে আৰু এতিয়া এইফালে খুৰীয়ে তৰমুজ আনি দিলে আমাক খাবলৈ। আৰু আপোনাক কৈছিলোঁৱে আজি কাৰেণ্ট নাই, বহুত বেছি গৰম দিনটো আৰু ইনভাৰ্টাৰো চাৰ্জ শেষ হৈ গ'ল। আৰু সেইকাৰণে আম্মাই ক'লে মই ভাজি দিওঁ খেজুৰি আৰু কটা নিমকিখিনি, মোক বহুত বেছি গৰম পৰিছে সেইকাৰণে মোক ভাজিব নিদিলে, তেওঁৱে ভাজি দিলে। এইফালে হৈ গ'ল খেজুৰি আৰু কটা নিমকি, এই গোটেইখিনি আম্মাই ভাজিলে আৰু আজিলৈ অকল এই দুটাই বনোৱা হ'ল। ইমান বেছি গৰম, আকৌ কাইলৈ বনাম। এইখিনিতে ঠাণ্ডা হ'বলৈ দিওঁ, তাৰপিছত টেমাত ভৰাই থ'ম। আৰু এইফালে গোটা মছলা আম্মাই ধুই ৰাখিছে, এইখিনি ঈদৰ কাৰণে মছলা বনাব, শুকাব দিছে। কাম বনবিলাক কৰি আজৰি হৈ এতিয়া দুপৰীয়া ভাত খাব লৈছোঁ আম্মা আৰু মই। আৰু কি বনাইছিলোঁ ভাতৰ লগত খাবলৈ দেখালোঁ আপোনালোকক। এইফালে জিকাৰ লগত মাছৰ জোল, দাংবডি ভাজি আৰু মাছৰ চাটনি কৰিলোঁ আৰু দাইল আছিলে আৰু নেমু। এনেকৈ আমি দুইজনীয়ে খাই ল'লোঁ ভাত পানী খাই অলপ টাইম ৰেষ্ট কৰি ল'লোঁ। তাৰপিছত আগফালৰ চোতালতে অকণমান খোজকাঢ়িলোঁ আৰু এতিয়া 6:30 বাজিলে আৰু এতিয়া মই কোৰাণ তিলাৱত কৰিব লৈছোঁ। অলপ টাইম কোৰাণ চৰীফ পঢ়িলোঁ আৰু বৰষুণো দিছিল। এইকেইদিন একেৰাহে বৰষুণ দিয়ে আছে ৰাতি আৰু এতিয়া 8টা বাজিব হ'ল আৰু এতিয়া আহিছে আলহী নহয়, আমাৰ ঘৰৰ মানুহ, বৰমা আৰু বৌ আহিছে আৰু তেওঁলোকৰ কাৰণে মই চাহ নাস্তা উলিয়াই আছোঁ। আৰু বৰমাহঁতৰ ঘৰ আমাৰ ঘৰৰ একদম ওচৰতে হয় আৰু বৰমাই মোৰ কাৰণে এগালমান ফল মূল লৈ আহিছে, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আৰু আজি ভিডিঅ'টো মোৰ ইমানেই আছিল, দিনটো কি কৰিলোঁ সেয়া আপোনালোকৰ লগত যিমানখিনি পাৰোঁ শ্বেয়াৰ কৰিলোঁ। বহুত বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, তথাপিও যিমানখিনি পাৰিছোঁ ভিডিঅ' কৰিছোঁ। আৰু বহুত বেছি গৰম পৰিছে এইকেইদিন। সকলো ভালে থাকক, সুস্থ হৈ থাকক আৰু আজিলৈ বাই বাই। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ আপোনালোকক।